এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সৈতে ডিছকাছ কৰিম, একেবাৰে শেষলৈকে চাই থাকিব। এই বিষয়টো আপোনালোকৰ বহু প্ৰাৰ্থীয়ে আচলতে উল্লেখ কৰি আছে। আপোনালোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে সকলোৱে কথাখিনি গম পায়। সেইকাৰণে প্ৰস্তুত কৰিছোঁ, কাৰণ আপোনালোকে হয়তো গোটেই কথাখিনি ৰাজহুৱাভাৱে বা ব্যাপকভাৱে ক'ব নোৱাৰে। আমাৰ চেনেলৰ জৰিয়তে আমি আপোনালোকৰ বিষয়সমূহে উত্থাপন কৰোঁ সকলোৰে মাজত। সেইকাৰণে কমেণ্ট কৰিব কিবা ক'বলগীয়া থাকিলে। বিষয়টো হৈছে এইটোৱেই যে আজি দুদিনমানৰ পূৰ্বে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মন্তব্য দিছিলে সেয়া হয়তো সকলোৱে গম পাইছে। মে' মাহত যে কোনো ধৰণৰ নিযুক্তি নহয় এনেকুৱা এটা কথা সূচাইছে বা সেই বিষয়টো এটা চৰ্চিত বিষয় হৈ পৰিছে গোটেই প্ৰাৰ্থীসকলৰ মাজত। আমি অসম পুলিচ, ADRE, GT, PGT সেই সকলোখিনি বাদ দিছোঁ, কাৰণ যি LPUP 5550টা LPUP শিক্ষকৰ নিযুক্তি যি এপ্লাই হৈ গ'ল, তাৰ সৈতে কিন্তু ADRE, আছাম পুলিচ আৰু GT, PGTৰ যিটো ৰিক্ৰুইটমেণ্ট সেইটো নিমিলে বুলি ক'ব পাৰি। কাৰণ ইতিমধ্যে প্ৰায় 14 মাহৰ পূৰ্বেই এপ্লাই সম্পন্ন হৈছে। এতিয়া মাত্ৰ মেৰিট লিষ্ট দি পেলাই তেওঁলোকক নিযুক্তি দিব পাৰে কোনো ধৰণৰ ভাইভা নোহোৱাকৈ, যিটো নেকি আছাম পুলিচ, ADRE আৰু GT, PGTৰ পৰা সম্পূৰ্ণ পৃথক। এতিয়া মূল কথাটো হ'ল এইটোৱেই যে সেই শিক্ষক নিযুক্তি এপ্লাই হোৱাৰ পাছত যি ভেৰিফিকেশ্যন বা মেৰিট লিষ্টৰ কাৰণে আমাৰ চেনেলৰ সহযোগত চৰকাৰক যি ৰিকুৱেষ্ট কৰা হৈছিলে, কোনো প্ৰতিবাদ নহয়, যি ৰিকুৱেষ্ট কৰা হৈছিলে যে ভেৰিফিকেশ্যন হ'ব লাগে, সোনকালে মেৰিট লিষ্ট এখন উলিয়াই দিব লাগে। ভেৰিফিকেশ্যন ইতিমধ্যে সমাপ্ত হৈ গৈছে বুলি ক'ব পাৰি, কিন্তু যি মেৰিট লিষ্ট এতিয়ালৈকে প্ৰকাশ হোৱা নাই সেয়া হয়তো সকলোৱে গম পাইছে। এতিয়া মেৰিট লিষ্টটো বাদেই দিছোঁ, যি এটা সংশয় আহি পৰিছে যে মে'ত কোনো ধৰণৰ নিযুক্তি নহয়। এতিয়া মূল কথাটো এইটোৱেই যে বাকী নিযুক্তি বাদ দি LPUP নিযুক্তি দিব পৰা যায় নেকি, এই বিষয়টো আপোনালোকৰ মাজতে আচলতে বহুতে ডিছকাছ কৰি আছে। আমিও এই বিষয়টো চাই আছোঁ। বহুত এটা গুৰুত্বপূৰ্ণ বিষয় এই কাৰণেই যে বৰ্তমান সময়ত প্ৰাথমিক শিক্ষা ব্যৱস্থাত যি শিক্ষকৰ অভাৱ হৈছে সেয়া হয়তো সকলোৱে গম পায়। এজনীয়া শিক্ষক বা স্কুল নথকা বিদ্যালয়, দুজনীয়া শিক্ষক, ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ বহু বিদ্যালয়ত আছে। ইতিমধ্যে প্ৰায় 2 বছৰ আগৰ পৰা এনেকুৱা ধৰণৰ এটা ছিটুৱেশ্যন আহি পৰিছে। গতিকে সকলোখিনি বাদ দি পেলাই LPUP নিযুক্তি দিব পৰা যাব যদিহে প্ৰাৰ্থীসকলে অফিচিয়েলি আনঅফিচিয়েলি CM আৰু EMক লগ কৰে, ৰিকুৱেষ্ট কৰে, কোনো ধৰণৰ প্ৰতিবাদ নহয়। বহুতে প্ৰতিবাদৰ কথাও কৈ থাকে, আমি সেইটো কেতিয়াও ছাপোৰ্ট নকৰোঁ, আগতেও কৰা নাই, এতিয়াও কৰা নাই। গতিকে প্ৰতিবাদৰ কথা কোনো নাহেই, প্ৰশ্নই নাহে। ৰিকুৱেষ্ট কৰি যাতে গভৰ্ণমেণ্টক সকলোৱে ৰিকুৱেষ্ট কৰিব, যিটো সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকে কমেণ্ট কৰিব পাৰে যিকোনো ধৰণৰ পোষ্টত যে নিযুক্তি দিয়ক, অন্ততঃ LPUP 5550টা শিক্ষক পদৰ মে' মাহতে নিযুক্তি দিয়ক। এনেকুৱা ধৰণৰ কথাখিনি আপোনালোকে ক'ব পাৰে, বা আপোনালোকে অফিচিয়েলি আনঅফিচিয়েলি CM EMক ভিজিট কৰক। অতি সোনকালে 15 তাৰিখৰ আশে-পাশে CM গোলাঘাটত আহিব বুলি শুনিছোঁ। আমাৰ ফালৰ পৰাও পাৰ্যমানে চেষ্টা কৰা হ'ব এই বিষয়টো উত্থাপন কৰিবৰ কাৰণে। আপোনালোকৰ সহায় সহযোগিতা লাগিব। আমি চেষ্টা কৰিম CM ছাৰক লগ কৰিবলৈ আৰু এইটো বিষয়টো আপোনালোকৰ কাৰণে উত্থাপন কৰিবলৈ। বিষয়টো আচলতে চাবৰ কাৰণে আমি গুৰুত্ব দিম। আপোনালোকৰ সহায় সহযোগিতা লাগিব। সঁচাকৈ বহুত বেছি প্ৰয়োজনীয় এটা বিষয় হৈ পৰিছে। বাৰে বাৰে আমি কথাখিনি কৈ থাকি হয়তো ভাল নালাগে আপোনালোকৰ কাৰণে, কিন্তু যি প্ৰাৰ্থীসকলৰ যিটো আচলতে মনৰ অৱস্থা আমি আচলতে বুজি পাওঁ, যিসকল আমাৰ সৈতে কানেক্ট হৈ থাকে। বহুতো এটা নিৰাশাজনক খবৰ বা চিন্তাই সদায় আগুৰি আছে প্ৰাৰ্থীসকলৰ মাজত। গতিকে মে' মাহতে নিযুক্তি হোৱাটো বহুত বেছি প্ৰয়োজনীয়। আপডেট আহি থাকিব। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে থকা ছাবস্ক্ৰাইব বুটামটো চুই পেলাই অফিচিয়েলি আনঅফিচিয়েলি সকলো ধৰণৰ খবৰ পাই থাকিব। যিকোনো ধৰণৰ খবৰ দিয়াৰ লগে লগে আপোনালোকলৈ ন'টিফিকেশ্যন যাব, আৰু যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে ভিডিঅ'সমূহ চাব পাৰিব। এই যিটো বিষয় আমি ডিছকাছ কৰিলোঁ, ইয়াৰ পৰৱৰ্তী সময়ত আৰু আমি বহলকৈ ডিছকাছ কৰিম। সকলো আমাৰ সৈতে কানেক্ট হৈ থাকিব। পৰৱৰ্তী সময়ত আৰু কিছুমান আচলতে কথা আমি সকলোৰে কাৰণে লৈ আহিম। কানেক্ট হৈ থাকিব। ধন্যবাদ।